মানে এনেকে ভাবো যে কিছুমান মানুহে আমাক ইমান বেছি সমালোচনা কৰে আচলতে এই যে স্থান পায় ছাত্ৰ ছাত্ৰীসকলে ইমান ভাল ফলাফল কৰে আপোনালোকেও সেই ৰিজাল্ট আপোনালোকে প্ৰকাশ কৰে অসমৰ ৰাইজৰ আগত দাঙি ধৰে কিন্তু কেতিয়াবা মানে আমাৰ ওপৰত এনেকুৱা সমালোচনা আহে যে তাৰ আৰু ৰহস্য কি ৰাষ্ট্ৰীয় শিক্ষানীতি ইতিমধ্যে অসম চৰকাৰে লাগু কৰিছে বা এই ৰাষ্ট্ৰীয় শিক্ষানীতি গোটেই ভাৰতবৰ্ষৰ একেই শিক্ষানীতিৰ লগত অসম এতিয়া আমাৰ CBSEৰ লগত হৈ গ'ল আমাৰ আনকি হেৰিটোও সলাই দিয়া হ'ল আগত আমাৰ জানুৱাৰী টু ডিচেম্বৰ আছিলে এতিয়া এপ্ৰিললৈ আহি গ'ল গতিকে টাৰ্মটোও সলাই দিয়া হ'ল গতিকে সেইকাৰণে ভাৰতবৰ্ষৰ লগত আমাৰ এটা কম্পিটিটিভ মাইণ্ডক লৈ পেলাই হয়তো আগবাঢ়িছে আমাৰ শিক্ষানীতিয়ে সেইটো হেৰি কৰিছো আমি গ্ৰহণ কৰিছো কিন্তু প্ৰশ্নটো সদায় থাকিব যে ক'ৰবাত ৰামানুজনৰ কাৰণে হেৰাই গ'ল নেকি স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী যোৱা বছৰৰ পৰা আচলতে আমাৰ সেই উদুলি মুদুলি পৰিৱেশটো অকণমান সেৰেঙা হৈ গৈছে মনবিলাকো যেন ক'ৰবাত সেমেকি উঠিছে আজিৰ দিনটোত কাৰণ আমি 2008 চনৰ পৰা এই উৎসৱ পালন কৰি আহিছো আৰু অকল উৎসৱেই নহয় তাৰ পৰা অসমবাসীৰ লগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে অধিক প্ৰেৰণা পায় শক্তি পায় সাহস পায় যাৰ জৰিয়তে আমি আকৌ পিছৰ বছৰটোক আকৌ শক্তি সাহসেৰে আগুৱাই লৈ যাব পাৰো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিব পাৰো কিন্তু এতিয়া সেই পৰিৱেশটো অকণমান হেৰাই গৈছে হয়তো আমাৰ বুদ্ধিজীৱীসকলে শিক্ষাবিদসকলে আমাৰ শিক্ষা জগতৰ ব্যক্তিসকলে এটা সিদ্ধান্ত লৈছে আৰু আমিও সেই সিদ্ধান্তটোক মানি লৈছো হয়তো ৰূপান্তৰে জগত সুন্দৰ কৰে সেই আদৰ্শৰে তেওঁলোকে এটা নতুন পদ্ধতিৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব বিচাৰিছে আৰু তাক আমি সদায় স্বাগতম জনাম বা জনাইছো অসমবাসীৰ আশীৰ্বাদ আমি সদায় শিৰত লৈ আগবাঢ়ি যাম বুলি আমি পণ লৈছো গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগৰ পৰাই ভাল কৰি আছে এবাৰো ভাল কৰিছে 96 97 বা অল আছাম হাইয়েষ্ট বহুকেইটা ছাবজেক্টত পাইছে গতিকে সেই পাৰ্চেণ্টেজৰ মানদণ্ড ক'তো হেৰাই নাযায় যদিও স্থান বুলি অসমৰ স্থান বুলি দিয়া নাই কিন্তু পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায় তেওঁলোকে সেই মানদণ্ডৰে ভৱিষ্যত জীৱনৰ কাৰণে আগুৱাই যাব অসমৰ আজি ৰামানুজনৰ সন্তান আমেৰিকাত আছে ইছৰোত আছে চন্দ্ৰযান 3 লগত জড়িত হৈ আছে আমেৰিকাৰ আমাৰ ৰামানুজনৰ সন্তান গতিকে এই কথাবিলাকে আমাক অধিক প্ৰেৰণা দিয়ে আৰু তেনেকে আগবাঢ়ি যাবৰ কাৰণে তথাপি কেতিয়াবা কিন্তু অকণমান দুখ লাগে কিবা কাৰণত আমাৰ 20 জনলৈকে স্থান পাইছে যোৱা বছৰ যদি দিলেহেঁতেন 20 জন হ'লহেঁতেন ক'ৰবাত ৰামানুজনৰ কাৰণে স্থানৰ কথাখিনি অসমৰ ৰাইজে হেৰুৱালে নেকি এই কথাটো কিন্তু আমাৰ মনলৈ প্ৰশ্ন আহে গতিকে তেনেকুৱা ধৰণৰ কথা এটা থাকে কিন্তু তথাপি ভাবো আমি এই নতুন চিন্তাৰে আগবাঢ়ি যাবই লাগিব ছাত্ৰ ছাত্ৰীসকলক আমি তেনেকেই আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম অহপুৰুষাৰ্থ কৰিম একে আছে মূল্য কেতিয়াও হেৰাই নাযায় মূল্যবোধৰ শিক্ষা মূল্যবোধৰ জ্ঞান কেতিয়াও হেৰাই নাযায় গতিকে 96% 97% আগতে স্থান পাইছিলে এতিয়া যেনিবা স্থান বুলি নিদি তেওঁলোকৰ পাৰ্চেণ্টেজটো দিছে ৰিজাল্টটো দিছে তাৰ মানদণ্ডটো কেতিয়াও কম হৈ নাযায়